শাওণ মাহৰ আজি পবিত্ৰ ৰাখী পূৰ্ণিমা। এই ৰাখী পূৰ্ণিমাৰ কাৰণে আমি জখলাবন্ধাত সকলো মিলি পেলাই ভাই ভণ্টিসকল সকলো মিলি আমি ৰাখী বন্ধন সমূহীয়া ৰাখী বন্ধন কাৰ্যসূচী আৰম্ভ কৰিলোঁ। ইজনে সিজনৰ ৰাখী পিন্ধাই ইজনে সিজনৰ প্ৰতি দায়িত্ববোধ আৰু ইজনে সিজনৰ প্ৰতি এটা মৰম চেনেহ এনেকুৱা ধৰণৰ এটা মাধ্যমেৰে আমি এটা সমাজত এটা যাতে বাৰ্তা যাওক যে সকলো আমি মিলিজুলি সকলোৱে ইজনে সিজনৰ প্ৰতি মৰম চেনেহ ভাতৃত্ববোধেৰে আগুৱাই যাওক, ইয়াৰে কামনা কৰিলোঁ। আৰু এই যি পবিত্ৰ ৰাখী বন্ধন, এই ৰাখী বন্ধনত সকলোলৈকে আমি আমাৰ তৰফৰ পৰা শুভকামনা আৰু সকলোলৈ আমি ৰাখী বন্ধনৰ শুভকামনা জনালোঁ। আৰু আগন্তুক দিনত যাতে আমাৰ ভিতৰত একতা বোধ থাকক, সদায় একতা হৈ আগবাঢ়ক আৰু সকলোৰে ভাল হওক। আৰু আমাৰ যি ভাতৃ ভগ্নী আছে সকলোৱে নিজৰ ভনী বুলি তেওঁলোকে দায়িত্ব অনুযায়ী সকলো ভাল মাৰ্গত দিয়ক, ইয়াকে আমি কামনা মন্ত্ৰগত চব মানে নোৱাৰে বাৰু